নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। মোলে বহুত মানুহে ফোন কৰে যে আমি এটা ছাগলী গঁৰাল বনাব খুজিছোঁ, আমি মুৰ্গী পুহিছোঁ, মুৰ্গী ফাৰ্মখন আমি ক'ত খোলোঁ, আমি অমুক দিশত খুলিলে কেনেকুৱা হ'ব। আমি ফাৰ্মখন বা আমি ছাগলী গঁৰাল, মুৰ্গী গঁৰাল আমি সকলো দিশত বনাব পাৰোঁ। মই আজি দুটা দিশ ক'ম, তাত আপোনালোকে নজনাব। সেইটো হ'ল আমাৰ ঘৰখনৰ বাৰীখনৰ উত্তৰ পূব দিশত আমি কেতিয়াও জীৱ জন্তু ৰাখিব নালাগে। তাত ৰাখিলে মানুহৰ দেখা যায় ঘৰত যে যিবোৰ জীৱ জন্তু ৰাখে তাত বেমাৰটো বেছি হোৱা দেখা যায়। সেইটো হ'ল উত্তৰ পূব দিশত আমি কেতিয়াও ছাগলী গঁৰাল, মুৰ্গী গঁৰাল বনাব নালাগে। আৰু দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ দিশটো বনাব নালাগে। দক্ষিণ পশ্চিম, চাউথ ৱেষ্ট, তাত যদি থাকেও বেমাৰ হৈ মৰা দেখা যায়। সেইকাৰণে আজি মই দুটা দিশৰ কথা ক'লোঁ। উত্তৰ পূবৰ ফালে আমি কেতিয়াও ছাগলী গঁৰাল, কুকুৰা গঁৰাল বনাব নালাগে। আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো দক্ষিণ পশ্চিমত আমি বনাব নালাগে। বাকী আপোনালোকে সকলো দিশত বনাব পাৰে, বনাই চাব। ধন্যবাদ।